যিহেতু মই এজন হিন্দু যুৱক হিচাপে আমি যিমান পাৰোঁ আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ যথাসময়ত আৰু ভৱিষ্যতে অনাগত দিনত যিহেতু মই এটা ৰাজনৈতিক দলৰ লগতো জড়িত বিশেষভাৱে সেইটো কাৰণে আমাৰ লক্ষ্য হ'ব যাতে আমি এই পিছপৰা অঞ্চলখিনিক আমি কেনেকৈ আমাৰ জনপ্ৰতিনিধিসকলৰ আগত আমি যে এইটো ইমান পিছ পৰি আছে এইখিনি আমি আগত তেওঁলোকক ক'ব পাৰোঁ আৰু আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমি আমি বিভিন্ন ধৰণৰ যিকোনো ধৰণৰ আমি স্কিম আনি ইয়াতে ইউটিলাইজ কৰিব পাৰোঁ ইয়াকে আমাৰ প্ৰথম কাৰ্যসূচী হ'ব আৰু বিশেষ নকওঁ আমাৰ মাজত আছে যোগেন ৰহিত দাস ডাঙৰীয়া তেখেতো আমাৰ অঞ্চলৰে তেখেতেও সমাজকৰ্মী হিচাপে যথেষ্ট এতিয়া মানে সমাজত বিভিন্ন দিশত তেখেতে কাম কাজ কৰি আহিছে আমি আমাৰ এই অঞ্চলৰ পুনৰবাৰ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই শ্ৰদ্ধাৰ যোগেন ৰহিত দাস ডাঙৰীয়াক তেখেতৰ মন্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ আসসালামু আলাইকুম সদৌ অসমবাসীলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। আজি আমাৰ ইয়াত যিটো কাৰ্যসূচী দেখিছে আজি আমাৰ ৰহমপুৰ গাঁৱৰ যুৱকসকলে আজি এমাহ ধৰি প্ৰস্তুত কৰা এই আপোনালোকে দেখিবলৈ পাইছে বহুত কষ্ট কৰি পেলাই এই কাম কৰিছিলে আজি আমি কৰাৰ পিছত আমি আজি ইয়াৰ তলত আছোঁ আৰু আমি বহুতো কষ্ট কৰি আজি একত্ৰিত হিচাপে থাকিব পৰাকৈ আমাৰ ওচৰে পাঁজৰে থকা হিন্দু মুছলিম সকলো ভাতৃত্ববোধ হৈ পেলাই একেটা মিলনত থকাৰ স্বত্তে এই সংক্ৰান্তত আমি এনেকুৱা এটা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু আমাৰ সকলো ৰহমপুৰ যুৱক সংঘই বহুতো কষ্ট কৰিছিলে ওচৰত থকা বহুতো আমাক ওচৰে পাঁজৰে থকা যিমান অন্যান্য জাতি আছিলে সকলো জাতিয়ে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছিলে আৰু আশা কৰোঁ আগন্তুক দিনত আমাৰ এই ঈদ উল ফিতৰে সকলো মানৱ জাতিক শান্তি আৰু সমৃদ্ধি বচাই ৰাখে তাৰে কামনাৰে মই ইমানকে ক'লোঁ। যিহেতু মই এজন হিন্দু যুৱক হিচাপে আমি যিমান পাৰোঁ আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ যথাসময়ত আৰু ভৱিষ্যতে অনাগত দিনত যিহেতু মই এটা ৰাজনৈতিক দলৰ লগতো জড়িত বিশেষভাৱে সেইটো কাৰণে আমাৰ লক্ষ্য হ'ব যাতে আমি এই পিছপৰা অঞ্চলখিনিক আমি কেনেকৈ আমাৰ জনপ্ৰতিনিধিসকলৰ আগত আমি যে এইটো ইমান পিছ পৰি আছে এইখিনি আমি আগত তেওঁলোকক ক'ব পাৰোঁ আৰু আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমি বিভিন্ন ধৰণৰ যিকোনো ধৰণৰ আমি স্কিম আনি ইয়াতে ইউটিলাইজ কৰিব পাৰোঁ ইয়াকে আমাৰ প্ৰথম কাৰ্যসূচী হ'ব আৰু বিশেষ নকওঁ আমাৰ মাজত আছে যোগেন ৰহিত দাস ডাঙৰীয়া তেখেতো আমাৰ অঞ্চলৰে তেখেতেও সমাজকৰ্মী হিচাপে যথেষ্ট এতিয়া মানে সমাজত বিভিন্ন দিশত তেখেতে কাম কাজ কৰি আহিছে আমি আমাৰ এই অঞ্চলৰ পুনৰবাৰ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই শ্ৰদ্ধাৰ যোগেন ৰহিত দাস ডাঙৰীয়াক তেখেতৰ মন্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ আসসালামু আলাইকুম সদৌ অসমবাসীলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। আজি আমাৰ ইয়াত যিটো কাৰ্যসূচী দেখিছে আজি আমাৰ ৰহমপুৰ গাঁৱৰ যুৱকসকলে আজি এমাহ ধৰি প্ৰস্তুত কৰা এই আপোনালোকে দেখিবলৈ পাইছে বহুত কষ্ট কৰি পেলাই এই কাম কৰিছিলে আজি আমি কৰাৰ পিছত আমি আজি ইয়াৰ তলত আছোঁ আৰু আমি বহুতো কষ্ট কৰি আজি একত্ৰিত হিচাপে থাকিব পৰাকৈ আমাৰ ওচৰে পাঁজৰে থকা হিন্দু মুছলিম সকলো ভাতৃত্ববোধ হৈ পেলাই একেটা মিলনত থকাৰ স্বত্তে এই সংক্ৰান্তত আমি এনেকুৱা এটা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু আমাৰ সকলো ৰহমপুৰ যুৱক সংঘই বহুতো কষ্ট কৰিছিলে ওচৰত থকা বহুতো আমাক ওচৰে পাঁজৰে থকা যিমান অন্যান্য জাতি আছিলে সকলো জাতিয়ে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছিলে আৰু আশা কৰোঁ আগন্তুক দিনত আমাৰ এই ঈদ উল ফিতৰে সকলো মানৱ জাতিক শান্তি আৰু সমৃদ্ধি বচাই ৰাখে তাৰে কামনাৰে মই ইমানকে ক'লোঁ।